আমাৰ সকলোৰে বুকুৰ আপোন জুবিন গাৰ্গ ডাঙৰীয়া হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল। আমি সকলোৱে সংকল্প লৈছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি আমি সকলোৱে সজীৱ কৰি ৰাখিম। প্ৰায় ৩০-৩৫ বছৰ গীতেৰে সুৰেৰে জুবিন গাৰ্গ ডাঙৰীয়াই আমাক মহাচন্ন কৰি ৰাখিছিল। জাতিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক বিশেষ কি দিব পাৰে, কি দিব নোৱাৰে, আমি এই কথা ক'ব নোৱাৰোঁ। কিন্তু জাতিটোৱে কি কৰিব পাৰে, জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি প্ৰত্যেক দিনাই সজীৱ কৰি ৰাখিব পাৰে। তাৰেই কাম আৰম্ভ আমি কৰিছোঁ। আজিৰ দিনটোত আমি এই নগাঁৱত ৰূপক শৰ্মা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত আৰু পৌৰসভাৰ তত্বাৱধানত জুবিন পাৰ্ক স্থাপন কৰি ৰাইজৰ কাৰণে উচৰ্গা কৰিলোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা প্ৰতিমূৰ্তি আমি উচৰ্গা কৰিলোঁ।